প্ৰতি 7জন ব্যক্তিৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ। কোভিড মহামাৰীৰ পাছত ভয়ংকৰ ৰূপ লৈছে মানসিক ৰোগে। চিকিৎসা আলোচনী দ্য লেঞ্চেটৰ প্ৰতিবেদনত প্ৰকাশ হৈছে গুৰুত্বপূৰ্ণ তথ্য। বিশ্বজুৰি মানসিক স্বাস্থ্যৰ অৱনতিয়ে সাম্প্ৰতিক সময়ত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিখ্যাত চিকিৎসা আলোচনী দ্য লেঞ্চেটৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি 1990 চনৰ তুলনাত বৰ্তমান মানসিক ৰোগীৰ সংখ্যা বিশ্বত প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। 2023 বৰ্ষৰ তথ্যৰ আধাৰত সমগ্ৰ বিশ্বৰ প্ৰায় 120 কোটি লোক কোনো নহয় কোনো মানসিক ৰোগত আক্ৰান্ত, অৰ্থাৎ প্ৰতি 7জন ব্যক্তিৰ ভিতৰত এজন এই ব্যাধিৰ বলি হৈছে। কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ নেতৃত্বত চলা এই অধ্যয়নে জনস্বাস্থ্যৰ বাবে এক গুৰুতৰ সংকটৰ ইংগিত দিছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মাত্ৰ যোৱা 3 দশকত এনজাইটি আৰু ডিপ্ৰেছনৰ মাত্ৰা ক্ৰমান্বয়ে 158% আৰু 131%লৈ বৃদ্ধি পাইছে। মহামাৰী কোভিড-19ৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতা আৰু সামাজিক বিচ্ছিন্নতাই এই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। সাধাৰণতে মহিলাসকল মানসিক ৰোগত বেছিকৈ প্ৰভাৱিত হয়, যদিও অটিজম, ADHD আৰু আচাৰ ব্যৱহাৰজনিত সমস্যাৰ ক্ষেত্ৰত পুৰুষৰ সংখ্যা অধিক বুলি প্ৰমাণিত হৈছে। আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে বৰ্তমান 15ৰ পৰা 19 বছৰ বয়সীয়া কিশোৰ-কিশোৰীসকলৰ মাজত মানসিক ৰোগৰ প্ৰৱণতা সৰ্বাধিকভাৱে পৰিলক্ষিত হৈছে। বৰ্ধিত ৰোগীৰ সংখ্যাৰ তুলনাত মানসিক স্বাস্থ্য সেৱা আৰু চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি এতিয়াও বিশ্বজুৰি যথেষ্ট দুৰ্বল। সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই চিকিৎসা, সঠিক পৰামৰ্শ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণৰ জৰিয়তে এই গোলকীয় সংকটৰ জৰুৰী সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলক ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট, নতুন সময়।